মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনেনে আজি তাৰিখত মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনেনে তেওঁৰ দলৰ ভিতৰতে তেওঁ কোনো কথা নুশুনে তেওঁ কেতিয়া আঁতৰাব পাৰে হেতুৱে লৈ তেওঁ দলটো আজি তাৰিখত চিন্তিত আজি তেওঁ কি কৰিব কি নকৰে কোনো তেওঁক নুশুধে আৰু কোনো তেখেতৰ ওচৰতো নাযায় জুবিন গাৰ্গৰ SIT মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যা হৈছে বিজেপি দলৰ ভিতৰত তেখেতৰ ওপৰত কোনো বিশ্বাস নকৰে চাওক এতিয়া BCCI সেক্ৰেটাৰী তেওঁ ঘনিষ্ঠ অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ চেয়াৰমেন তেখেতৰ মুখ্যমন্ত্ৰী ঘনিষ্ঠ আমাৰ খেলুৱক আমাৰ উমা চিটি ডাঙৰেনী অসমলৈ কেতিয়া আহিব বিজেপি দলে গমেই নাপায় বিজেপি চৰকাৰে গমেই নাপায় BCCI সেক্ৰেটাৰী ক্ৰিকেটৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত আৰু অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তেওঁ বাঁহাত উমা চিটি কেতিয়া আহিব ইয়ালৈ কোনো চৰকাৰ কোনো তেওঁ কথা ওচৰত যোৱাই নাই মোৰ সম্পৰ্কত SIT পাকিস্তানী বুসব দিল্লীত গৈ বিজেপি দলৰ নেতা তেখেতৰ ওপৰত হাঁহে कि क्या हमारा मुख्यमंत्री कुछ भी बोल देता है কোনো প্ৰমাণ নাই क्या बोल देता है তেওঁহে নিজৰ দলটো খন্তেকত পেলাই আছে তো মোৰ ফলৰ পৰাটো মোৰ শুভেচ্ছা থাকে কি আজি যুক্তিহীন কথাবোৰ আৰু কম বয়সৰ যুৱকৰ কথাবোৰ তেওঁহে কৈছে যতে যায় আবুল তাবুল কথাবোৰ কয় আজি মই কওঁ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ তেখেতককে বেছি ভালকৈ তৰ্ক কৰিব পাৰে তেখেতকৈ বেছি ভাল বক্তৃতা দিব পাৰে তেওঁ একদম মানে এই যে সাধাৰণ যে মানে বেছি খালে যে কথাবোৰ যে ওলাই যে মুখখনৰ পৰা তেনেকুৱা ধৰণৰ তেওঁৰ মুখখনটো ফিচলিবলৈ আৰম্ভ কৰিছে কি কয় কেইটা তেওঁ নিজে গম পোৱা নাই ময়ো জুবিন আমিও জুবিন তুমিও জুবিন তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথাৰ কোনো মূল্য নাই বিজেপি দলৰ ভিতৰত তেওঁৰ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে কথাও নাপাতে তেওঁ অকলশৰীয়া হৈ পৰিছে তেওঁ কেতিয়াও চকীৰ পৰা আঁতৰাব এয়ালৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল নহলে চৰকাৰটো যোৱাটো 100% নিশ্চিত মুখ্যমন্ত্ৰী হলটেকত পৰিছে সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ কৰিছে আজিৰ পৰা যিহেতু দালি চেনি আৰু নিমখ দিছে 69 rupees দালি লৈছে 38 চেনি লৈছে আৰু 10 টকা নিমখৰ দাম লৈছে ইয়াক লৈ কি ক'ব আপুনি চাওক আজিৰ তাৰিখত আমাৰ অসমৰ আজি মানুহৰ ওচৰত ইনকাম নাই এইবোৰ সব বস্তু কিনিবলৈ পইচা লাগিব প্ৰথমে পইচাটো ক'ৰ পৰা আহিব যেতিয়া ঠিকাদাৰবোৰ পইচা নাপায় জল জীৱন আঁচনি যিমানবোৰ ঠিকাদাৰ আজি তেওঁলোকে আজি ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে শিক্ষকসকল আজি তেওঁলোকৰ কন্ট্ৰাকচুৱেল চাকৰিৰ পৰা আঁতৰাই দিছে চাহ শ্ৰমিকসকলে আজি তেওঁলোকৰ যিমান পাব লাগে বোনাছ তেওঁলোকে নাপায় তেওঁলোকে যিমান যে কষ্ট কৰে এটোও তেওঁলোকে নাপায় তো পইচা ক'ত আছে কাৰ হাতত আছে পইচা আজি আমাৰ যিমানবোৰ আমাৰ থলুৱা উদ্যোগ এটা এটাকে বন্ধ হৈ যোৱা নাই নেকি আজি মুখ্যমন্ত্ৰীয়ে টাটা সেমিকণ্ডাক্টৰৰ কথা কয় তো টাটা বাগানৰ আজি অৱস্থা নাই গোটেই বাগানৰ অৱস্থা নাই আজি অসমৰ বাগান যি বাগানৰ চাহ লৈ জুবিন দাই গৌৰৱ অনুভৱ কৰিছে যে অসমত চাহ তেল গড় আৰু জুবিন এই চাৰিটা মূল সম্পদ কিন্তু আজি তাৰিখত অসমৰ চাহ উৎপাদনৰ বাবে নহয় কলা পইচাটো কেনেকৈ লুকাব পাৰে তাৰ কাৰণে এটা মেচিন হৈ পৰিছে ব্লেক টু হোৱাইট কেনেকৈ কৰিব পাৰে সেইটো এটা মেচিন হৈ গৈছে আৰু সেই কাৰণে চাব যে অসমৰ চাহ বাগানবোৰ আজি মালিক কোনোবা এজন ভাল উদ্যোগপতি নহয় বিজেপি দল কৰাত মানুহবোৰৰ তেওঁলোকৰ ভাই ককাইক বা কোনোবা এজন পৰিয়াল আপুনি আৰু এটা কথা স্পেশাল নিজৰ স্পেশাল আপুনি ভাষণত কৈছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় আৰু এটা কথা কৈছে যে যিদিনাখনি অসমৰ ৰাইজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত